সকলোকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। সো আজি মই ফাইনেলি ভাবিলোঁ কি এটা ভিডিঅ' আৰু আপলোড কৰিয়ে দিওঁ, যিহেতু মোৰ বহুত এলাহ লাগে ভিডিঅ' এডিট কৰি দিবৰ কাৰণে, কিন্তু ভিডিঅ' ঢেৰ ফোনটোত। আৰু আজি মই সেইবোৰ ভিডিঅ' কাটি ভাবিছোঁ এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰোঁ। ট্ৰিপো নহয়, ইন চেন্স মই মেডিকেল গৈ আছোঁ নেপালৰ। চ' সেইকাৰণে মই ভাবিলোঁ কি এটা ব্লগ বনাই দিওঁ। আৰু এতিয়া চব পেকিং এণ্ড অল হৈ গ'ল আৰু মোৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। বেছিকৈ পেকাই নাথাকোঁ। অ'কে, লেটছ গো। এতিয়া মই ৰেডি হৈ গ'ল। এইটো হ'ল আমাৰ মাতাশ্ৰী, একদম ৰেডি হৈ আছে। মা অলপ হাঁহি দিয়া আকৌ। আৰু আমাৰ পেকিং এণ্ড অল ৰেডি হৈ গ'ল আৰু পাপাই পেকিং কৰি আছে। We are going to Kamakhya station right now. আমাৰ পিতাশ্ৰী গোটেইকেইটা বেগ দাঙি লৈ গৈ আছে। আমাৰ মাতাশ্ৰীক আমি প্ৰিন্সেছ ট্ৰিটমেণ্ট দিছোঁ, মায়ে অকল টিকলুৰ মানি বেগটো। আমাৰ ট্ৰেইন 5:30তে যাব। আমি 2টা বজাতে আহিছিলোঁ ট্ৰেইনত উঠিবৰ কাৰণে। আৰু এতিয়া মই এতিয়ালৈকে 2 কাপ কফি का नशा कर रही हूँ मैं। মানে এইটো মোৰ প্ৰথম ট্ৰেইন ট্ৰিপ আছিল। মই আগতে ট্ৰেইনত উঠি পোৱা নাই, কিমান লাজৰ কথা ষ্টিল আৰু। এণ্ড আই ৱাজ ৰিয়েলি এক্সাইটেড, সেইকাৰণে চাগে মই গোটেই ৰাতি শুবই পাহৰি গ'লোঁ। এতিয়া আমি ষ্টেচন আহি পালোঁ জলপাইগুৰি। এণ্ড ট্ৰেইন ইমান লেট কৰিছিলে, এৰাউণ্ড 5:36, 6টামানৰ পৰাহে আমি কামাখ্যা ষ্টেচনৰ পৰা আহিছিলোঁ। এণ্ড এতিয়া আমি 2টা বজাত আহি পালোঁ আৰু ইয়াতে বহুত ঠাণ্ডা। আমাৰ পিতাশ্ৰীয়ে ব্ৰাছ কৰি আছে, মই কৰা নাই দে। নাই, আই এম নট লেটেৰি, অ'কে। মই ইয়াতে ব্ৰাছ কৰিব নোৱাৰোঁ দেই, ইমান লেতেৰা পানী দে। আই নিড মিনাৰেল ৱাটাৰ। मुझे घर से निकाल देगा यही सब करते करते। পুৰণা কথা বাদ দি কেনে মই মিনাৰেল ৱাটাৰৰ পানী দেখি ব্ৰাছ কৰিয়ে দিলোঁ। এতিয়া 4টা বাজিব গৈ আছে আৰু আমি এতিয়া গাড়ী ধৰিব লাগিব, চ' ডেট উই কেন ৰিচ নেপাল বৰ্ডাৰ। চ' উই আৰ হিয়াৰ গোয়িং। ইটছ ৰিয়েলি ভেৰি কোল্ড। ইয়াতে ড্ৰাইভাৰে পাৰিলে আমাক জোৰ জবস্তি কৰি কেনে গাড়ীত উঠাই লৈ যাব, বাট উই উইল নট গ', অ'কে। আমি মানে এটা ফেমিলি পাইছোঁ, সিহঁতেও নেপাল গৈ আছে এণ্ড আমি সিহঁতৰ লগত একেলগে গৈ আছোঁ। বিকজ সিহঁতে আগতে আহি পাইছে, সেইকাৰণে আমি গৈ আছোঁ সিহঁতৰ ভৰসাত, আৰু যি হয় হ'ব আৰু। ইয়াতে বাছ আৰু চুমু দুটাই এভেইলেবল আছে। আপোনালোকে য'ত ট্ৰেভেল কৰি ভাল পায় তাতেই যাব পাৰে। আৰু এতিয়া আমি পাই গ'লোঁ পানী টেংকি। ইয়াতে আছিলে হোটেল এখন, তো ভাবিলোঁ কি কিবা খাই লওঁ। মোৰতো কমকৈ ঠাণ্ডা লাগিছে। মেডিকেলৰ পৰা অহা পাই তোমাক মই মানে 3টা-4টা লেয়াৰ আগৰ পৰা পিন্ধি আহিছোঁ এইবিলাক ঘূৰি থাকিবৰ কাৰণে। তোমাতকৈ বেছি মই পিন্ধি আহিছোঁ সেইকাৰণে। আমি এতিয়া টুকটুকিত উঠি লৈছোঁ। ইয়াৰে পৰা ডাইৰেক্ট বৰ্ডাৰ্ছখিনি ক্ৰছ কৰা যাব আৰু ইণ্ডিয়া বৰ্ডাৰ আৰু নেপাল বৰ্ডাৰ। আৰু নেপাল বৰ্ডাৰ ইয়াতে চেকিং চলি আছিলে, লগতে আমাৰ ভোটাৰ ID নাইবা আধাৰ কাৰ্ড নিলে হৈ যায়। আৰু এইটো আছিল মেচি ৰিভাৰ। ইমান এন্ধাৰত গমেই নাপায়, কি দেখাই নাপায় ভালকৈ। এতিয়া 7টা বাজিবই আৰু বেছি দেৰি নাই। আৰু আমি ডাইৰেক্ট এতিয়া আই হস্পিটেললৈ যামগৈ, যদিও মই বহুত মন গৈছে বিচনাত শুবৰ কাৰণে ষ্টিল আৰু। চ' আমি বৰ্ডাৰ ক্ৰছ কৰোঁতে অলমষ্ট 3টামান চেকিং পইণ্ট পাৰ কৰিছোঁ। আৰু তাৰপিছতো মাজে মাজে সুধিছিলে, সেইটো বেলেগ কথা। কিন্তু এতিয়া আমি পালোঁ এণ্ড এখন দৃষ্টিৰে হয়, লাইক মানে মেডিকেলৰে সেয়া হয়, গাড়ী হয়। এণ্ড উই আৰ গোয়িং নাও। বৰ্ডাৰ ক্ৰছ কৰিয়ে আমি এই মন্দিৰটো পাওঁ। ইয়াতে ভেন, টুকটুকি এইবিলাক ৰখি থাকে, দেখিছেই চাগে। আৰু আমি দৃষ্টি আই হস্পিটেল পাই গ'লোঁ, লগতে তাৰে ওচৰতে মেচি আই হস্পিটেলো। সেইবোৰ বাৰু পিছৰ ভিডিঅ'টোত ক'ম, আজিৰ কাৰণে ইমানে। ৰাস্তাটো মই আৰু এবাৰ লিখি দিছোঁ, কিবা থাকিলে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। ইয়াৰে পাৰ্ট 2 আহিব। আজিৰ কাৰণে বাই বাই।